এটা আদা নহৰু জলকীয়া এনেকৈ খুন্দি লৈছোঁ তেল দি দিলোঁ এটা আৰু এইফালে নিমখ দি দিছোঁ কাণটো উঠিলে এইফালে ডিম গাজৰ ভাজি বনাইছোঁ আজি তেতিয়া লাই শাক ডিম গাজৰ ভাজি চাই কেনেকুৱা লাগে নব লাগিলে সেইটো মাছ ভাল লাগিছিলে দি দিলোঁ ওপৰত চাওঁ কেনেকুৱা হয় দি দিওঁ বইল হ'ব এয়া হৈ গ'ল লাই শাক বইল সেইটো মাছ টেষ্টি আছে খাবলৈ সেইকাৰণে আজিও বনালোঁ আকৌ মই জেচা কাণ পকাব লাগিব আৰু যিখিনি আছে দি দিলোঁ পৰি যায় আজি দুপৰীয়া ৰন্ধা আৰু লাই শাক বইল ডিম গাজৰ ভাজি লাই শাক বইল ৰেডি হৈ গ'ল পেলা ভাজি হৈ গ'ল বাচ্চাবিলাক স্কুলত সদায় এনেকৈ দেখা পাওঁ ওলাই থাকে দেখোন খেলি থাকে চব আজি ৰাতিপুৱা পাতলা পিঠা বনাইছোঁ ৰাতি চাউল বুট দালি মেথি ভিজাই দিছিলোঁ ভিজাই পিচি বাহিৰ থৈ দিছিলোঁ পিঠা বনালোঁ পাতলা ধনিয়া পুদিনা চাটনি দৈ দি বনাইছিলোঁ বহুত টেষ্টি হয় এইফালে এটা বহাই দিছোঁ লাষ্ট আজি ৰাতিপুৱা নাস্তা এয়া বনাইছোঁ আসসালামু আলাইকুম চবে ভালে আছে মই ভালে আছোঁ আজি ওপৰৰ যিবোৰ স্কুল নপঠালোঁ আজি মোৰ তলত দোৱা আছে সেইকাৰণে মই পঠালোঁ মই নাস্তা এনেকৈ ঝটপটকৈ ৰেডি কৰি দিওঁ আজি নাস্তা ৰেডি